নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ ভাৰতৰ বজাৰত এতিয়া মোবাইল, টিভি, ফ্ৰিজ, এচি, ইলেক্ট্ৰনিক সামগ্ৰীৰ দাম যথেষ্ট পৰিমাণৰ কমিব। এতিয়া মুঠৰ ওপৰত ইলেক্ট্ৰনিক সামগ্ৰী কিনাৰহে কথা আৰু। গৰমৰ দিন আহিছে, এচি এটা কিনিব পাৰে, গৰমৰ দিন আহিছে, ফ্ৰিজ এটা কিনিব পাৰে। মুঠৰ ওপৰত এতিয়া ইলেক্ট্ৰনিক সামগ্ৰী কিনাৰহে কথা। কিন্তু আপোনালোকে যদি আপোনালোকৰ ঘৰৰ নিচেই কাষতে থকা সেই আপোনাৰ কোনোবা এজন ডাঙৰ বিজনেছমেনৰ দোকানত গৈ আপোনালোকে যদি সেই বস্তুবিলাক কিনিবলৈ যায়, সেইবিলাকৰ দাম হয়তো আপোনালোকে কম নাপাব পাৰে, কিন্তু অনলাইনত আপোনালোকে দাম কমকৈ লাভ কৰিব। কাৰণ অনলাইনত ডাইৰেক্ট কোম্পানীৰ যিটো নেকি ৰেট, সেই ৰেটতকৈ অকণমান কিবা এটা প্ৰফিট খায়ে সেই বিক্ৰেতাসকলে বিক্ৰী কৰি দিয়ে। কিন্তু ইয়াতে যিবিলাক নেকি বিক্ৰেতা আছে আমাৰ দোকানবিলাকত, তেওঁলোকে ঢেৰ লাভ খাব বিচাৰে, আৰু যাৰ কাৰণে তেওঁলোকৰ অৱস্থা এতিয়া বৰ বেয়া, মানে বহুত বেয়া। আৰু যি কি নহওক, আপোনালোকে এতিয়া কম দামত লাভ কৰিব টিভি, ফ্ৰিজ, এচি, ইলেক্ট্ৰনিক সামগ্ৰী, মোবাইল, সকলোবিলাক বস্তু এতিয়া খুব কম দামত আপোনালোকে লাভ কৰিব। তো কিয় কম দামত লাভ কৰিব, কেতিয়াৰ পৰা কম দামত লাভ কৰিব, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ ভাৰতবৰ্ষত ব্যৱহাৰ হোৱা প্ৰায়বিলাক ইলেক্ট্ৰনিক সামগ্ৰী বাৰু ক'ৰ পৰা আহে আপোনালোকে জানেনে? প্ৰায়বিলাক ইলেক্ট্ৰনিক সামগ্ৰী আহে চাইনাৰ পৰা। অকল আমাৰ ভাৰতেই নহয়, কিন্তু বিভিন্ন দেশলৈ চাইনাই ইলেক্ট্ৰনিক সামগ্ৰীসমূহ প্ৰেৰণ কৰে। এতিয়া আমেৰিকাই কি কৰিলে, চাইনাৰ ওপৰত 120%তকৈও অধিক টেক্স লগাই দিলে। মানে এতিয়াৰে পৰা চাইনাৰ পৰা যিবিলাক বস্তু আমেৰিকালৈ যাব 120% টেক্স লগাব। ধৰি লওক চাইনাই যেনিবা এই নাজাল ড্ৰপটো চাইনাত মেনুফেকচাৰ কৰি আমেৰিকালৈ প্ৰেৰণ কৰিলে। আমেৰিকাৰ কোনোবা এজন দোকানীয়ে চাইনাৰ পৰা কিনি আনিছে, তো এই বস্তুটোৰ দাম যেনিবা চাইনাত হৈ গ'ল 10 টকা। তো আমেৰিকাই কি কৰিব, এই 10 টকাৰ বস্তুটোৰ ওপৰত প্ৰায় 12 টকা টেক্সেই ল'ব, 12 টকা টেক্স ল'ব। তো এই বস্তুটোৰ দাম হৈ পৰিব কিমান, 22 টকা। আৰু তাৰ ওপৰত দোকানীজনে ল'ব কিবা কিবি চাৰ্জ, তাৰপাছত তেখেতে ট্ৰান্সপৰ্টৰ চাৰ্জ। মানে এতিয়া আমেৰিকাত যিবিলাক বস্তু নেকি চাইনাৰ পৰা যাব, চাইনাৰ পৰা যোৱা বস্তুবিলাকৰ দাম বহুত বেছি বাঢ়ি যাব, যাৰ কাৰণে মানুহে নিকিনা হ'ব। এতিয়া সেইবাবে আমাৰ ভাৰতত ইলেক্ট্ৰনিক বস্তুৰ দাম কমি যাব। এতিয়া আপোনালোকে হয়তো ক'ব যে চাইনাৰ ওপৰত টেক্স বৃদ্ধি কৰিছে আমেৰিকাই, তো আমাৰ ভাৰতত কেনেকৈ দাম কমিব ইলেক্ট্ৰনিক সামগ্ৰী? এতিয়া চাওক, চাইনাই যেতিয়া নেকি আমেৰিকালৈ বস্তু ট্ৰান্সপৰ্ট কৰিব নোৱাৰা হ'ব, তো তাৰ লগে লগে চাইনাৰ হাতত একমাত্ৰ অপশ্যন হৈ পৰিব ভাৰতলৈ তেওঁলোকে মালবিলাক পঠাব লাগিব। এতিয়া সেইবাবে কি কৰিছে, চাইনাৰ যিবিলাক উদ্যোগপতি আছে তেওঁলোকে এটা ডিছকাউণ্ট দিছে আমাৰ ভাৰতৰ উদ্যোগপতিবিলাকক। চাইনাই কৈছে যে 5% টেক্স ৰেহাই কৰিব, মানে ডিছকাউণ্ট দিব এতিয়া ভাৰতৰ উদ্যোগপতিসকলক। আপুনি যদি এতিয়া কিবা মাল এটা আনিবলৈ যায় চাইনাৰ পৰা, আগতে যদি 10% টেক্স ভৰিব লগা হৈছিলে, এতিয়া 10% ভৰিব নালাগে, এতিয়া আপোনালোকে মাত্ৰ 5% ভৰিলেই হ'ব। সেইটো চাইনাই আপোনালোকক ডিছকাউণ্ট প্ৰদান কৰিছে বুলি জনাইছে, যাৰ ফলত নেকি এতিয়া চাইনাৰ পৰা কম দামত আমাৰ ভাৰতলৈ মালবিলাক আহিব। আৰু ফলত কি হ'ব, কম দামত মালবিলাক অহাৰ লগে লগে ইয়াতে কম দামত বিক্ৰী হ'ব। অকল সেয়াই নহয়, কিন্তু তাৰ লগে লগে এতিয়া আমাৰ ভাৰতবৰ্ষত মেনুফেকচাৰিং প্লেণ্ট বৃদ্ধি হ'ব, ল'ৰা ছোৱালীবিলাক নিযুক্তি লাভ কৰিব। ডোনাল্ড ট্ৰাম্পৰ সৈতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সম্পৰ্ক খুবেই ভাল। হয়তো নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডোনাল্ড ট্ৰাম্পৰ মাজত কথা বতৰা হৈ চাগে চাইনাৰ ওপৰত মাধমাৰ দিয়াৰ চেষ্টা কৰিলে নেকি, হ'বও পাৰে, কিন্তু নহ'ব বুলি আপোনালোকে ক'ব নোৱাৰে। কাৰণ চাওক আপোনালোকে, এতিয়া যেতিয়াই নেকি চাইনাৰ ওপৰত 120% টেক্স লগাই দিলে, তো চাইনাত যিমানবিলাক কোম্পানী আছে প্ৰায়বিলাক কোম্পানী আমাৰ ভাৰতত আহিব। কাৰণ তেওঁলোকে কিবা এটা বস্তু আমেৰিকালৈ পঠাবলৈ হ'লে 120% টেক্স দিব লাগিব। আমাৰ ভাৰতত আহি তেওঁলোকে বিজনেছ কৰিব, ভাৰতৰ পৰা বস্তু এটা পঠাব, 52% নে কিমানহে টেক্স ল'ব, 26% টেক্স লগাই আমেৰিকাই আমাৰ ভাৰতৰ ওপৰত। গতিকে তেওঁলোকৰ লাভ হৈ আছে ন, আমাৰ ভাৰতত যদি তেওঁলোকে মেনুফেকচাৰিং প্লেণ্ট বহায়। গতিকে চাইনাত থকা কোম্পানীবিলাক যদি ভাৰতত আহি যায়, ইয়াতে তেওঁলোকে যদি মেনুফেকচাৰিং প্লেণ্ট বহোৱা আৰম্ভ কৰি দিয়ে, তেওঁলোকৰো প্ৰফিট হ'ব, ভাৰতীয় মানুহৰো প্ৰফিট হ'ব। ভাৰতীয় মানুহৰ প্ৰফিট হ'ব কি, ইয়াতে বস্তুটো উৎপত্তি হ'ব, ইয়াতে বিক্ৰী হ'ব, চাইনালৈও যাব বা আমেৰিকালৈও যাব, দামটো কমিব, আৰু লগতে ল'ৰা ছোৱালীবিলাকে নিযুক্তি লাভ কৰিব।
তো খুব সোনকালে এই বস্তুটো হ'ব আমেৰিকাই যিহেতু এই টেক্স লগাই দিলে চাইনাৰ ওপৰত তো চাইনায়ো ঘোষণা কৰি দিলে যে আমিও ভাৰতক ডিছকাউণ্ট দিম বুলি এতিয়া দেখা যাওক কিমান সোনকালে বস্তুবিলাকৰ দাম কমে আমাৰ ভাৰতবৰ্ষত তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে জানি কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ হ'লে ভিডিঅ' আমি কিছু ধন্যবাদ জয় অসম